শ্ৰদ্ধাৰ কণ্ঠশিল্পী জুবিন গাৰ্গদেৱক আমি সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ৩১ সংখ্যক আৰু ৩২ সংখ্যক ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ যুটীয়া বৈঠকখন জোনাই জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় জোনাইৰ মুৰকংচেলেক মিচিং কৃষ্টি ভৱন প্ৰেক্ষাগৃহত। সভাৰ প্ৰথমে অসমৰ বিভিন্ন জিলাৰ পৰা অহা মধ্য ইংৰাজী শিক্ষক সন্থাৰ বিষয়ববীয়া সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত। ইয়াৰ পিছতে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলৰ দ্বাৰা পৰিৱেশন কৰা হয় সমবেত সংগীত। ইফালে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি দীপেন শৰ্মাই সভাপতিত্ব কৰা আৰু প্ৰধান সম্পাদক অতুল চন্দ্ৰ দাসে আধৰা সভাত আদৰণি ভাষণ ৰাখে জোনাই জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদক ললিত বড়োৱে। উক্ত যুটীয়া কাৰ্যনিৰ্বাহকৰ বৈঠকত উপস্থিত থাকে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ উপদেষ্টা মুকুল কুমাৰ বৰা, ৰঞ্জিত বৰা, নৱ নিৰ্বাচিত প্ৰধান সম্পাদক ৰঞ্জন মেধি, জোনাই জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি বুদ্ধিমান পেগু, অভ্যৰ্থনা সমিতিৰ সভাপতি দিনৰাম শইকীয়া, ৰাজ্যিক সদস্য চেনুৰাম দলে, আমন্ত্ৰিত অতিথি দীননাথ ছাৰ, বিজয় বড়ি, জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী ইন্দ্ৰেশ্বৰী দলেৰ লগতে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন আৰু নৱ নিৰ্বাচিত বিষয়ববীদাৰ লগতে অসমৰ ৩৪খন জিলাৰ মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি আৰু সম্পাদক আদিয়ে। ইয়াৰ পিছত সম্মানিত বিষয়ববী ইয়াৰ পিছতে আমাৰ সদৌ অসম আমাৰ সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ৩১ সংখ্যক আৰু ৩২ সংখ্যক কাৰ্যনিৰ্বাহকৰ আজি যুটীয়া বৈঠক জোনাই জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ আতিথ্যত আমি জোনাইত এই হলটোত আমি আমাৰ সভা ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ। আজি মুখ্যতঃ আমাৰ আগন্তুক যিখন আমাৰ নতুন সমিতি আমাৰ ধুবুৰী জিলাত আতিথ্যত আমাৰ অধিৱেশন সম্পন্ন হৈছিল, সেই নতুন সমিতিয়ে আজি শপত গ্ৰহণ কৰিব আৰু সেইটোৱে আমাৰ আচলতে আজি মুখ্য উদ্দেশ্য। শপত গ্ৰহণ এটা পবিত্ৰ অনুষ্ঠান, সেই পবিত্ৰ অনুষ্ঠানটোৰ জৰিয়তে শপত গ্ৰহণৰ মাজেৰে আগন্তুক ২ বছৰৰ কাৰণে এই কাৰ্যনিৰ্বাহকখনে কাম কাজ কৰিব আৰু নিশ্চিতভাৱে আমাৰ ধুবুৰী জিলাত যিটো আমাৰ অধিৱেশন হৈছিলে ১-২ নৱেম্বৰ, এই নৱেম্বৰত আমাৰ যি অধিৱেশনৰ যিবিলাক আমাৰ দাবী উত্থাপন হৈছিল প্ৰতিনিধি সভাত, সেই দাবীসমূহৰ ক্ষেত্ৰত আমাৰ এই কাৰ্যনিৰ্বাহকে আজি সিদ্ধান্ত কৰিব। সেই দাবীসমূহ মানে আমাৰ আগন্তুক ২ বছৰৰ কাৰণে কি ধৰণে ৰাজ্যৰ শিক্ষক সমাজক আগুৱাই নিব পাৰি সেই বিষয়সমূহ তাত প্ৰতিফলিত হ'ব। আৰু অন্যহাতে বিভিন্ন বিষয় আমাৰ আছে, এই বিষয়বিলাকৰ ভিতৰত কেইবাটাও বিষয় আমাৰ অতি গুৰুত্বপূৰ্ণভাৱে আলোচনা হৈ আছে। সেইকেইটাৰ ভিতৰত আছে আমাৰ NPS UPS ব্যৱস্থাটোৰ কথাটো বিশেষভাৱে জড়িত হৈ আছে, যে আমাৰ আপোনালোকে নিশ্চিতভাৱে জানে সংবাদ জগতৰ লগত যেতিয়া জড়িত, যে গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো বিগত কেইবাবছৰ জুৰি NPS UPS বিৰোধিতাৰে বিভিন্ন ধৰণৰ কৰ্মচাৰী সমাজৰ মাজত শিক্ষক সমাজৰ মাজত প্ৰতিবাদী কাৰ্যসূচী হৈ আছে। গতিকে আমাৰ সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ স্পষ্ট মত যে আমি UPS বা NPS আমি তাৰ পৰিৱৰ্তে আমি OPS বিচাৰিছোঁ। ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীৰ কাৰণে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক উপকৃত কৰিব লাগে। এইটো এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আৰু তাৰ কাৰণে আমি পৰৱৰ্তী সময়ত আমাৰ কাৰ্যনিৰ্বাহকত যিবোৰ পদক্ষেপ ল'ব লাগে সেই পদক্ষেপেৰে আমি নিশ্চিতভাৱে আগবাঢ়ি যাম। হয়, চৰকাৰৰ ক্ষেত্ৰত মানে কথাটো এনেকুৱা হৈছে, দাবী আজি বহু বছৰ জুৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, অসমৰ শিক্ষক কৰ্মচাৰী আটাই দাবীটো কৰি আছে আৰু তাৰপিছত NPSৰ পিছত এই দাবীৰ পৰিপ্ৰেক্ষিততে UPS গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। যদিও এই UPS আৰু NPS দুইটা ব্যৱস্থাৰ প্ৰতিয়ে আমাৰ এই পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী আকৃষ্ট নহয়,
এতিয়া আপোনালোকে যদি হিচাপত চাব যায় তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ যি ধৰক প্ৰায় 50 লাখ কৰ্মচাৰী, তাৰ 2 লাখৰ ওপৰত ইয়াৰ সংখ্যা যোৱা নাই, এইটো গ্ৰহণ কৰা নাই। গতিকে নিশ্চিতভাৱে আমাৰ কৰ্মচাৰী বা শিক্ষক সমাজৰ যিটো বেষ্টনী, আমাৰ যিখিনি সীমাবদ্ধতা, আমাৰ যিখিনি কৰণীয়, বা আমি চৰকাৰৰ একোজন কৰ্মী হিচাপে আমি আমাৰ বেষ্টনীত যিবিলাক সংগ্ৰাম কৰিব লাগে, যি ধৰণে যাব লাগে আমাৰ পৰ্যায়ত গণতান্ত্ৰিক শান্তিপ্ৰিয় ব্যৱস্থাত, আমি নিশ্চিতভাৱে এই ব্যৱস্থাটো আগুৱাই লৈ যাম। নমস্কাৰ। আপোনালোকৰ জৰিয়তে আমি এটা কথা ক'বলৈ পাই খুব সন্তোষ লাভ কৰিছোঁ। বহুদিন বিৰতিৰ পিছত জোনাই জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ আকৌ পুনৰুজ্জীৱিত হোৱাৰ পিছত ধুবুৰীত যি কাৰ্যনিৰ্বাহ হ'ল, তাৰ শপত গ্ৰহণ অনুষ্ঠান অন্তত আমাৰ জোনাইৰ দৰে একেবাৰে সীমামূৰীয়া অঞ্চলত অনুষ্ঠিত কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আৰু আপোনালোকৰ সহযোগ, লগতে কেন্দ্ৰীয় কমিটিৰ সহযোগ বা আমাৰ শিক্ষকসকলৰ সহযোগত আমি যি কাৰ্য ইতিমধ্যে এই মুহূৰ্তলৈকে কৰি আছোঁ, সফল বুলিয়ে ভাবিছোঁ। অনাগত সময়ত বিভিন্ন ঠাইৰ পৰা অহা শিক্ষক বন্ধুসকলক যাতে আমি এটা ভাল পৰিৱেশৰ মাজেৰে তেওঁলোকক বিদায় দিব পাৰোঁ, তাৰ কাৰণে আমি কাৰ্যনিৰ্বাহক সভাই বা অভ্যৰ্থনা সমিতি এতিয়াও খুব কষ্ট কৰি আছোঁ। আৰু আপোনালোকলৈ আমাৰ এই অংশগ্ৰহণ কৰাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ।